মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগত দুটা ভিডিঅ'ত কৰা হৈছে। এই দুটা ভিডিঅ'ত অনুশীলনী 3.1ৰ যিখিনি কনচেপ্ট আৰু উদাহৰণ, লগতে 3.1ৰ 1ৰ পৰা 5লৈকে যিবিলাক কুৱেশ্যন আছে সেইখিনি আলোচনা কৰা হৈছে। আজিৰ ভিডিঅ'ত আমি 6 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। আৰু 6 নম্বৰ কুৱেশ্যনত কি কৈছে যে এক্স ৱাই জেডৰ মান উলিয়াব লাগে। যেনে মূল অক্ষ দিয়া আছে যে মূল অক্ষবোৰ সমান হ'লে ইয়াৰ পৰা এক্স ৱাই জেডৰ মান আমি উলিয়াব লাগে। তো প্ৰথমত 1 নম্বৰটো কৰোঁ। 1 নম্বৰটোত কি দিয়া আছে 4 3 x 5। এইটো মূল অক্ষৰ লগত সমান দিয়া আছে y z আৰু 1 5। দুটা মূল অক্ষ যদি সমান হয় তেতিয়াহ'লে তাৰ অনুৰূপ যিবিলাক মৌল থাকে সেইবিলাকো কি হয় সমান হয়। তাৰমানে 4 ৰ লগত y সমান, 3 ৰ লগত z সমান, x ৰ লগত 1 সমান, 5 ৰ লগত 5 সমান। তেনেহ'লে 4 ৰ লগত কিমান হ'ব y সমান হ'ব 4 = y। তাৰপিছত 3 ৰ লগত z সমান, তাৰমানে অনুৰূপ যিবিলাক মৌল হয় সেইবিলাক কি হয় সমান হয়। 3 = z। তাৰপিছত x ৰ লগত কি সমান হ'ব x ৰ লগত 1 সমান। তাৰপিছত 5 ৰ লগততো 5 সমানেই হয়নে নহয়। তেনেহ'লে 1 নম্বৰত x y z ৰ মান পালোঁ 1 নম্বৰৰ পৰা। এতিয়া 2 নম্বৰত দিয়া আছে x + y = 6। 2 নম্বৰত যদি কৰোঁ ডাইৰেক্ট লিখিলোঁ x + y = দিয়া আছে 6। x + y ৰ লগত 6 সমান, 2 ৰ লগত 2 সমান দিয়া আছে। 5 + z ৰ লগত কি সমান দিয়া আছে 5 + z ৰ লগত 5 সমান। তেনেহ'লে 5 5 যদি কেঞ্চেল কৰোঁ z ৰ মান আমি কি পাম, বা এইটো 5 ইফালে প্লাছ ইফালে গ'লে মাইনাছ, 5 - 5 = 0 হয়নে নহয়। বা কেঞ্চেল কৰিলেও z ৰ মান 0। z ৰ মান আমি পালোঁ। তাৰপিছত আৰু কি দিয়া আছে x y ৰ লগত কি সমান দিয়া আছে 8। x y ৰ লগত 8 সমান দিয়া আছে। তো ইয়াৰ পৰা যদি মই x বা y ৰ মান বাহিৰ কৰোঁ, x ৰ মান বাহিৰ কৰিলে কি হ'ব x2 y2 ইফালে গ'লে মাইনাছ 6 - y, বা y ৰ মান যদি আমি বাহিৰ কৰোঁ তেনেহ'লে কি হ'ব 6 - x। মই x ৰ মান বাহিৰ কৰিলোঁ তেনেহ'লে 6 - এইটো প্লাছ y সিফালে গ'লে মাইনাছ y। ইয়াতে বহাই দিম যে x ৰ মান বাহিৰ কৰিলোঁ, ইয়াত x ৰ মান বহাই দিম। তেনেহ'লে x ৰ মান যদি বহাই দিওঁ 6 - y হ'ব, আৰু ইফালেতো y আছে = 8। তেনেহ'লে 6y - y² = 8। 8টো ইফালে কি প্লাছ ইফালে আহিলে মাইনাছ হ'ব। তো 6y - y² - 8। এতিয়া কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো ইয়াত মাইনাছ আছে y² ৰ আগত, এইটো আমি প্লাছ কৰিব লাগিব, মানে গোটেইকেইটাক আমি মাইনাছেৰে পূৰণ কৰি দিম। তেনেহ'লে হ'ব y² - 6y + 8 = 0। এতিয়া এইখিনিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো উৎপাদক বিশ্লেষণ কেনেকৈ কৰে y² মানে y² ৰ লগত স্কোৱাৰৰ লগত যিটো হৰক থাকে আৰু যিটো সংখ্যা থাকে সেইটো ফাৰ্ষ্টত পূৰণ কৰিব লাগে। তো পূৰণ কৰিলে আমি কি পাম 8 হয়নে নহয়। ইয়াত 8 আছে, ইয়াত 1 আছে, পূৰণ কৰিলে 8 হ'ব। তো এই 8ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগিব যি দুটা যোগ বা বিয়োগ কৰিলে কিমান হ'ব লাগিব -6। তো কিহেৰে পূৰণ কৰিব লাগিব -4 - 2 হয়নে নহয়। -4 - 2 পূৰণ কৰিলে 8 হ'ব, আৰু এই দুটা যোগ কৰিলে -6 হ'ব। তাৰমানে y² - 4y - 2y + 8 = 0। এতিয়া এই দুটাৰ পৰা কি কমন আহিব y কমন আহিব হয়নে নহয়। y কমন ল'লে ইয়াত থাকিব y, ইয়াত থাকিব -4। ইয়াৰ পৰা যদি -2 কমন লওঁ তেনেহ'লে ইয়াত থাকিব y, ইয়াত থাকিব কি, যেহেতু মাইনাছ কমন লৈছোঁ তেনেহ'লে ইয়াত থাকিব -4 = 0। তেনেহ'লে এই দুটাই কি হৈছে, তেনেহ'লে y - 4 আৰু ইয়াত থাকিব y - 2 = 0। তো y ৰ মান আমি কি পালোঁ y = 4 পালোঁ আৰু y = 2 পালোঁ। এতিয়া y ৰ মান দুটা পাইছোঁ, x ৰ মানো দুটা বহাই দিম কাৰণ ইয়াতে বহাব লাগিব। তো যেতিয়া when y = কিমান পাইছোঁ 4, তেতিয়া x ৰ মান কি পাম x = 6 - 4 = 2 হয় না। আকৌ যেতিয়া y ৰ মান তুমি 2 ল'বা তেতিয়া x ৰ মান কি পাবা x = 6 - 2 = 4। এইকেইটা আমি x আৰু y ৰ মান পালোঁ, ঠিক আছে। এতিয়া 3 নম্বৰ কুৱেশ্যনটো নিলিখিলোঁ, ডাইৰেক্ট কৰি আছোঁ। x + y + z = 9, মানে এইটোৰ লগত এইটো সমান, ডাইৰেক্ট লিখিলোঁ x + y + z = 9। তাৰপিছত আৰু কি দিয়া আছে x + z = 5, x + z = 5।
তো আৰু দিয়া আছে যে y প্লাছ জেড ইকুৱেল টু 7 y প্লাছ জেড ইকুৱেল টু 7 তো মই যদি ইয়াত বহাই দিওঁ y আৰু z ৰ মান 7 দিয়া আছে y আৰু z ৰ মান 7 দিয়া আছে বহাই দিলোঁ x প্লাছ 7 ইকুৱেল টু 9 তো x ৰ মান আমি কি পাম 7 টু প্লাছ এইফালে গ'লে মাইনাছ 9 ৰ পৰা 7 গ'লে 2 হয়নে না তো এইখিনি পালোঁ এতিয়া এইখিনিতে আছে যে x প্লাছ জেড ইকুৱেল টু 5 ইয়াতে যদি x ৰ মান বহাই দিওঁ কিমান পাইছোঁ 2 প্লাছ জেড ইকুৱেল টু 5 তো z ৰ মান আমি কি পাম 5 ৰ পৰা 2 গ'লে 3 এতিয়া এই 3 টো ইয়াত বহাই দিম y প্লাছ 3 ইকুৱেল টু 7 এইটো প্লাছ এইফালে গ'লে মাইনাছ 7 মাইনাছ 3 4 তো x ৰ মান কি পালোঁ 2 পালোঁ y ৰ মান পালোঁ 4 আৰু z ৰ মান পালোঁ 3 হয়নে না 6 নম্বৰ কুৱেশ্যন হ'ল যদি কাৰোবাৰ কিবা ডাউট থাকে নিশ্চয় মোৰ কমেণ্টত জনাবা মই সেইখিনি নেক্সট ভিডিঅ'ত সলভ কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু যদি কাৰোবাৰ এইখিনি নোটছ লাগে মোৰ হোৱাটছআপত এটা মেছেজ দিবা মই নোটছখিনি হোৱাটছআপত পঠাই দিম তো এতিয়া কুৱেশ্যন 7তো এবিচিটিৰ মান উলিয়াব লাগে তেনেকুৱা অংক আমি উদাহৰণত কৰিছিলোঁ যিসকলে এক্সাম্পলৰ যিবিলাক ভিডিঅ' আছে সেইটো চোৱা নাই তেওঁলোকে চাবা তো যেহেতু মৌলিক অংশ দুটা সমান তেনেহ'লে এইটো মৌলৰ লগত এইটো মৌল সমান এইটোৰ লগত এইটো সমান হ'ব অনুৰূপ মৌলবোৰ কি হয় সদায় সমান হয় তাৰমানে a মাইনাছ বিৰ লগত হ'ব -1 সমান ইকুৱেল হ'ব আকৌ টুৱাইছ a মাইনাছ বিৰ লগত 0 সমান টুৱাইছ a মাইনাছ বিৰ লগত কি সমান ইকুৱেল হ'ব 0 তো এইটোৰ পৰা যদি এইটো মাইনাছ কৰোঁ তেনেহ'লে কি হ'ব বি কেঞ্চেল হ'ব এইটোৰ পৰা এইটো মাইনাছ কৰিলে বি কেঞ্চেল হ'ব তেনেহ'লে এ মাইনাছ কৰিলে এৰ পৰা যদি দুটাই মাইনাছ কৰোঁ তেনেহ'লে কি হ'ব মাইনাছেই হ'ব আৰু এইটোৰ পৰা এইটো মাইনাছ কৰি কেঞ্চেল ইকুৱেল টু -1 -0 মাইনাছ কেঞ্চেল এ ইকুৱেল টু কি হ'ব 1 ঠিক আছে তো এর মান পালোঁ এতিয়া এই এর মানটো যদি 1ত বহাই দিওঁ এইটো যদি 1 নম্বৰ দিওঁ এইটো যদি 2 নম্বৰ দিওঁ তেনেহ'লে 1 ইমপ্লাইজ কৰিলে কি হ'ব এর মান 1 বহাই দিলোঁ 1 মাইনাছ বি ইকুৱেল টু -1 তো মাইনাছ বি এইটো প্লাছ ইফালে গ'লে -1 মাইনাছ বি ইকুৱেল টু তো মাইনাছ বি ইকুৱেল টু হ'ব -1 মানে -2 মাইনাছ কেঞ্চেল বিৰ মান কিমান পালোঁ 2 ইয়াৰ পৰা এ ইকুৱেল টু পালোঁ 1 আৰু বি ইকুৱেল টু পালোঁ 2 এতিয়া চি আৰু ডিৰ মান লাগে তো চি ইয়াত আছে হয়নে না এই দুটা সময় আমি ল'ব লাগিব তো টুৱাইছ এ প্লাছ চিৰ লগত কি ইকুৱেল হ'ব টুৱাইছ এ প্লাছ চিৰ লগত এইটোৰ লগত এইটো সমান 5 আকৌ এইটোৰ লগত এইটো ইকুৱেল 3c প্লাছ ডি ইকুৱেল টু কিমান হ'ব 13 হয়নে নহয় যেহেতু আমাৰ লগত এৰ মান আছে গতিকে এইটো যদি 3 নম্বৰ দিওঁ আৰু এইটো যদি 4 নম্বৰ দিওঁ 3 ইমপ্লাইজ কৰিলে কি পাম এর মান আমি কিমান পাইছোঁ ইয়াতে 1 এর মান পাইছোঁ 1 তো ইয়াত বহাই দিম 2 × 1 প্লাছ c ইকুৱেল টু 5 তো c ইকুৱেল টু কি মান হ'ব 2 × 1 2 এইটো প্লাছ ইফালে গ'লে মাইনাছ 5 - 2 ইকুৱেল টু 3 চিৰ মান পালোঁ হয়নে নহয় এতিয়া এই চিৰ মানটো ইয়াত বহাই দিলে ইয়াৰ পৰা আমি কি পাম ডিৰ মান পাম 4 ইমপ্লাইজ যদি কৰোঁ 3c প্লাছ ডি ইকুৱেল টু 13 চিৰ মান বহাই দিম চিৰ মান পাইছোঁ 3 3 × 3 প্লাছ ডি ইকুৱেল টু 13 3 × 3 চিৰ মান 3 বহাই দিলোঁ প্লাছ ডি ইকুৱেল টু 13 3 × 3 9 9 টো ইফালে প্লাছ ইফালে গ'লে মাইনাছ 13 - 9 ইকুৱেল টু 4 তো ইয়াৰ পৰা আমি চিৰ মান পালোঁ 3 আৰু ডিৰ মান পালোঁ 4 হয়নে নহয় 7 নম্বৰ কমপ্লিট এতিয়া 8 আৰু 8 9 10 এইকেইটা হ'ল MCQ এতিয়া আমি MCQ কেইটা আলোচনা কৰিম তো 8 নম্বৰ কুৱেশ্যনত দিছে যে a ইকুৱেল টু a আই যে m/n এটা বৰ্গমূলক যদিহে বৰ্গমূলক কেতিয়া হয় যেতিয়া শাৰী আৰু স্তম্ভৰ সংখ্যা একে হয় তাৰ মানে কোনটা অপশ্যন শুদ্ধ হ'ব c নম্বৰ m ইকুৱেল টু n মানে শাৰী আৰু স্তম্ভৰ সংখ্যা যেতিয়া একে হ'ব তেতিয়া কি হয় তাক বৰ্গমূলক কোৱা হয় ঠিক আছে 9 নম্বৰ কুৱেশ্যনত কোৱা হৈছে যে x আৰু y নিম্ন পদাৰ্থ কি মানৰ বাবে মানে x আৰু y
কি মানৰ বাবে এই মৌলক দুটা ইকুৱেল হ'ব। ঠিক আছে, তো ফাৰ্ষ্টত সমাধানখিনি আমি উলিয়াওঁ যে এইটো মৌলকৰ লগত এইটো সমান, এইটো মৌলৰ লগত এইটো মৌল সমান, ইয়াৰ লগত এইটো সমান, এক্স আৰু ৱাইৰ মান আমি বাহিৰ কৰিম। তো 3x + 7 = কিমান হ'ব 0। ইয়াৰ পৰা এক্সৰ মান কি হ'ব 3x = -7, এক্সৰ মান পালোঁ -7/3। আকৌ 5ৰ লগত কি সমান হ'ব 5 = y -2। ইয়াৰ পৰা y = -2 ইফালে আহিলে প্লাছ মানে 7, হয়নে নহয়। আকৌ যদি এইটোৰ লগত এইটো সমান হ'ব তেনেহ'লে কি পাম আমি, ইয়াৰ পৰা পালোঁ এক্সৰ মান পালোঁ -7/3, y মান পালোঁ 7। আকৌ y + 1 = 8, y মান কিমান পাম প্লাছ এইফালে গ'লে -7 পাম। আকৌ এইটোৰ লগত এইটো সমান 2 - 3x = 4, -3x এইটো প্লাছ এইফালে গ'লে মাইনাছ মানে 2, এইটো ইফালে গ'লে মাইনাছ হ'ব, 4ৰ পৰা 2 গ'লে 2, তো -3x মানে x = কি হ'ব -2/3। তো এক্সৰ মান পালোঁ আমি -2/3। এতিয়া আমি এই ভেলুবিলাক ইয়াতে বহাই চাম। ইয়াতে ফাৰ্ষ্টত আছে কি x = -1/3, ক'ৰবাততো পোৱা নাই, ইয়াতে পাইছোঁ x = -7/3, ইয়াতে পালোঁ -2/3, তেনেহ'লে এইটো তেনেই কেঞ্চেল, এইটো কেঞ্চেল। এতিয়া বি নম্বৰটো পিছত চাই আছোঁ, চি নম্বৰটো পিছত। ডি নম্বৰত এক্সৰ মান কি আছে -1/3 নাই, গতিকে এই দুটা কেঞ্চেল। এতিয়া এই দুটাৰ পৰা এনচাৰ কোনটো হ'ব চাম। ইয়াতে y মান 7, এক্সৰ মান -2/3, ইয়াতে এক্সৰ মান 7 আছে আৰু y মান 7 আছে আৰু এক্সৰ মান -2/3। এতিয়া এইটো এনচাৰ হ'ব নে নাই আমি চেক কৰিম, কাৰণ ইয়াতে দিয়া আছে যে 3x + 7 = 0, হয়নে নহয়। ইয়াতে এক্সৰ ভেলুটো বহাই চাওঁ যে 3 × এক্সৰ মান কি -2/3 + 7 কিমান হ'ব চাম। 3 3 কেঞ্চেল, -2 + 7 = 5 হয়, কিন্তু ইয়াতে আছে 0, গতিকে এইটো অপশ্যন অশুদ্ধ। কাৰণ যদি আমি এক্সৰ মান -2/3 লওঁ তেনেহ'লে এইটো সম্ভৱ নহয়, কাৰণ ইয়াতে =0 আছে, আমি পাওঁ 5, ইয়াতে পালোঁ কিমান 5, কিন্তু ইয়াতে কিমান দিয়া আছে 0, গতিকে এইটো অপশ্যনো অশুদ্ধ। তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব x, y ৰ মান নিৰ্ণয় অসম্ভৱ। ঠিক আছে। 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে মৌলবোৰ 0 বা 1লৈ গঠন কৰিব পৰা 3/3 ঘাতৰ সম্ভৱপৰ মৌলিক সংখ্যা। তাৰমানে 0 আৰু 1 ব্যৱহাৰ কৰি 3/3 ঘাতৰ মৌলিক সংখ্যা কিমান গঠন কৰিম। তাৰমানে 0 1 0 1 1 0 0 0 1 এনেকুৱা 3/3 ঘাতৰ মৌলিক আমি কিমানটা সজাব পাৰিম বা গঠন কৰিব পাৰিম, সেইটো আমাক সুধিছে। তো এনেকুৱা কুৱেশ্যনৰ শ্বৰ্টকাট ফৰ্মুলা হ'ল যে তুমি ফাৰ্ষ্টত হ'ল যে ইয়াত মৌলৰ সংখ্যা লিখিব লাগে, যে মৌলৰ সংখ্যা লিখিলোঁ আৰু ওপৰত ঘাত হ'ব, ইয়াতে ঘাত পূৰণ কৰিব লাগে, মানে পাৱাৰটো হ'ল ঘাত। তো ইয়াত মৌলৰ সংখ্যা কেইটা দিয়া আছে, এটা 2টা, তো মৌলৰ সংখ্যা লিখিলোঁ 2 আৰু ওপৰত ঘাত হ'ব কি 3 × 3। এইটো সমাধান কৰিলে আমি কি পাম 2 to the power 9, 2 to the power 9 মানে হ'ল এইটো = হ'ব 5 1 2। তাৰমানে 2 to the power 9 মানে কি 2 9 বাৰ পূৰণ কৰিব লাগিব, 2 এনেকৈ যাই 9 বাৰ পূৰণ কৰিব লাগিব। তো 9 বাৰ পূৰণ কৰিলে আমি ভেলু পাম কিমান 5 1 2। তো এনচাৰ হ'ব ডি নম্বৰ। তোমালোকৰ কাৰণে ঘৰত এটা থাকিল যে মৌলৰ সংখ্যা দিয়া আছে যে 0 1 2 আৰু ঘাত হ'ল 3 × 3। এইটোত গঠন কৰিব পৰা মৌলিক সংখ্যা কিমান হ'ব এইটো তোমালোকে ঘৰত কৰিবা। ঠিক আছে, এইটো হোমৱৰ্ক থাকিল। তো এইটো কুৱেশ্যন শেষ হ'ল, গতিকে 3.1 অনুলনি শেষ হ'ল। কাৰোবাৰ যদি ক'ৰবাত ডাউট থাকে নিশ্চয় কমেণ্ট কৰি জনাবা। ঠিক আছে, আৰু ভিডিঅ'টো যদি ভাল লাগে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।